অসমখন যেন থমকি ৰোৱাই নাই। অসমখনে যেন এতিয়া অশ্বমেধৰ ঘোঁৰা যিমান স্পীডত দৌৰে তেনেকৈ দৌৰিব আৰম্ভ কৰিলে। অৰুণোদয়, লাখপতি বাইদেউ, নিযুত মইনা আদিয়ে আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিলে। আয়ুষ্মান ভাৰত দুখীয়াৰ ওচৰত সাৰথি হিচাপে থিয় হ'ল। বিনামূলীয়া চাউল, 100 টকাত দালি, নিমখ, চেনি, কৰবাত যেন দুখীয়াজনে আশ্ৰয় বিচাৰি পালে। আৰু নিবনুৱা যুৱক যুৱতীসকলে জীৱনৰ হেৰুৱা ছন্দ উভতাই পালে। এতিয়া আৰু কোটি টকা, লাখ টকাৰ ঘোচ দি চৰকাৰী চাকৰি ল'ব নালাগে। 1.5 লাখ, 1,60,000 যুৱকে চৰকাৰী চাকৰি পালে। 11 ফেব্ৰুৱাৰীত আৰু 2,000 ল'ৰাই চাকৰি পাব। ফেব্ৰুৱাৰী মাহত আৰু 5,000 ল'ৰাই চাকৰি পাব। আমি কেতিয়াও এনে দিন আমাৰ জীৱনকালত যেন আহিব আমি তাক ভবাও নাছিলোঁ। কলেজত পঢ়ি থকা দিনত আমি অভ্যস্ত হৈ পৰিছিলোঁ। বোমৰ শব্দ, কাৰফিউ, পিকেটিং, ধৰ্ণা, ধৰ্মঘট, গুলী, এয়া যেন আমাৰ এক জীৱন আছিল। আজি আমাৰ ৰাজ্যখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিল। এতিয়া আমি গুলীৰ শব্দও নুশুনো, বন্দুক বাৰুদৰ শব্দবিলাকো যেন নোহোৱা হ'ল। এতিয়া ঝুমুৰ, বিহু, আজি বাগৰুম্বা, এই সকলোবোৰে যেন আমাৰ অসমখনক এটা নতুন পৰ্যায়লৈ লৈ গ'ল। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। লাচিত বৰফুকন আজি অসমৰ নহয়, সমগ্ৰ দেশৰ গৌৰৱৰ গাথাসমূহৰ ভিতৰত অন্যতম হৈ পৰিলে। কাজিৰঙাৰ গড়কেইটাকো এতিয়া কোনেও মাৰিবৰ কাৰণে সাহস নকৰা হ'ল। লাহে লাহে আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে বহু প্ৰচেষ্টা আৰম্ভ হ'ল। 1.5 লাখ বিঘাতকৈও মাটি আমি অচিনাকি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ। অসমখনৰ জীৱনলৈ যেন এটা প্ৰাণোদ্যম উভতি আহিলে। অলপ আগতে মই গুৱাহাটী মেডিকেল কলেজত গৈছিলোঁ। গুৱাহাটী মেডিকেল কলেজৰ মিটিঙত আমি 2টা নতুন মেচিন, প্ৰটোটাইপ বুলি কয়, কমাৰ্চিয়েল প্ৰডাকশ্যনৰ আগতে মেচিনসমূহক যেতিয়া দেখুওৱা যায় তাক প্ৰটোটাইপ বুলি কয়। আমি অসমত আমাৰ যুৱ বিজ্ঞানীসকলৰ দ্বাৰা নিৰ্মাণ কৰা 2টা নতুন মেচিন, ৰবটিক চাৰ্জাৰী আৰু MRI, বিদেশৰ পৰা নহয়, জাৰ্মানত উৎপাদন হোৱা MRI নহয়, অসমৰ IIT গুৱাহাটী আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ হোৱা MRI আৰু ৰবটিক চাৰ্জাৰী 2টা মেচিন অলপ আগতে মই গুৱাহাটীৰ মেডিকেল কলেজৰ ডক্টৰসকলক দেখুৱাইছিলোঁ। সকলো আচৰিত হৈছিল যে এই মেচিন অসমত উদ্ভাৱন হৈছে নেকি। অসমীয়াৰ বুকুত এতিয়া অযুত শক্তি। যোৱা কেইদিনমান আগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হোৱা ব্ৰহ্মপুত্ৰৰ দলংখন চাবলৈ গৈছিলোঁ। তাত কাম কৰা ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰসকলে মোক লগ কৰি ক'লে যে মামা, আমি অসমৰ বাহিৰৰ নহয়, এই দলংখনৰ গোটেই কাৰিকৰী কাম আমি অসমীয়াসকলে কৰিছোঁ। এটা প্ৰাপ্তিৰ সময়, নতুন অসমৰ সময়, অটল, অবিচল, অগ্ৰগামী অসমৰ এয়া যেন এক অনিৰুদ্ধ যাত্ৰা। এই কথাবোৰ আজি এইকাৰণে উল্লেখ কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদত অসমৰ এই স্বৰ্ণীল সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব
আপোনালোকে মোৰ ওপৰত ন্যস্ত কৰিছিল। নিৰ্বাচন আহিব, মই আপোনালোকৰ ওচৰত নিশ্চিতভাৱে প্ৰাৰ্থনা কৰিম। অসমখনৰ ছন্দ যেন আৰু হেৰাই নাযায়। ঝুমুৰ, বাগৰুম্বা, বিহু আৰু যেন থমকি নৰয়। কাজিৰঙাৰ গড়বোৰ আৰু কোনেও যেন মাৰিব নোৱাৰে। অচিনাকি মানুহসকলে আহি আমাৰ সভ্যতা আৰু সংস্কৃতিক যাতে আৰু কেতিয়াও ধ্বংস কৰিব নোৱাৰে। স্বাস্থ্য, শিক্ষা সকলোতে যি এক ছন্দ, সেই ছন্দবোৰ যাতে হেৰাই নাযায়। উপজা দিনত আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ।